নাভিৰ চৰিত্ৰ বৰ্ণন ৰাম শোকনিগদতি সোণা কুৰুপতি নাভিৰ চাৰু চৰিত্ৰ ভাৰত বৰিষে ভৈলন্ত নৃপতি বৈষ্ণৱতী পবিত্ৰ মেৰু দেৱী তান মহিষী ভৈলন্ত ৰূপে গুণে অনিন্দিত নভৈল সন্ততি চিন্তা কুলৱাতি পাছে থিৰ কৰিচিত ৰাম দ্বিজগণৱানী যজ্ঞৱাৰম্ভিলা নানা দ্ৰব্য কৰি সাজ দেৱৰো দেৱতা হৰি কজিল পুত্ৰ কামে মহাৰাজ ৰাম ৰাম দ্ৰব্য দেশ কাল পাত্ৰ সুদক্ষিণা মন্ত্ৰৰো নাহি কেক্ষীণ সাংগু পাংগে যজ্ঞ কৰিলন্ত ৰাজা নভৈল বংগতহীন পাছে কৃপাময় জানিলা হৃদয় মোকেশে ভজে নৃপতি কৰ্মশীলজনে আমাক নপাৱে ও আমি ভকতৰ গতি ৰাম ৰাম হেন গুণী মনে দেৱনাৰায়ণে তথাতে ভৈলা বেকত মহাতেজ ৰাখি সভাক ঢাকিলা বিস্ময় সবে মন কৃষ্ণ এইখিনিলৈকে ভাগৱতে আমাক কি ক'ব বিচাৰিছে এই পদৰ পৰা আমি জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া শিকাবলগীয়া বুজাবলগীয়া কি দিশ আছে আমি তাৰ ওপৰত পদবন্ধে আলোচনা কৰিম এতিয়া মৃত্যুমুখী পৰীক্ষিতক আহি সুখদেৱে এই কাহিনীটো শুনাইছে 7 দিন সময় আছে 7 দিন মাত্ৰ 7 দিন যদি পৰীক্ষিত আছে আমাৰ কেইদিন আছে বাৰু আমাৰো 7 দিনে ৰে মনত ৰাখিব পৰীক্ষিতক বেছ কৰি লৈছে মই অলপ আগতে কৈছো আখ্যান উপাখ্যান কাহিনী উপকাহিনীৰ মাজেদি আমাক নৈতিক শিক্ষা আধ্যাত্মিক শিক্ষা দিয়াৰ কাৰণে ভাগৱতে প্ৰয়াস কৰিছে গুৰুজনাই প্ৰয়াস কৰিছে গতিকে এতিয়া আমাৰ আজি কি বাৰ আজি বুধবাৰ অহা মঙ্গলবাৰলৈকে আজি বুধবাৰৰ পৰা অহা মঙ্গলবাৰলৈকে এই 7টা দিনত আমাৰ ইয়াত বহি থকা সকলোৰে জন্ম মৃত্যু এই 7টা দিনতে হ'ব এই 7টা দিন বাদ দি আমি কোনো জন্মও হ'ব নোৱাৰো মৃত্যুও হ'ব নোৱাৰো কোনে জানে মই ঘৰ পামগে নে নাপাম আমাৰ গুৰুজনে ভাগৱতত লিখিছে পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নহিথিৰ সেইমতে জীৱন চঞ্চল আমাৰ পদুম পাতৰ পানীৰ লগত আমাৰ দেহত থকা জীৱটো তুলনা কৰিছে পদুমৰ পাতৰ পানী বতাহে কেনেকৈ পেলাই দিব তাৰ যেনেকৈ কোনো সিদ্ধান্ত নাই আপুনি কি পৰিস্থিতিত কি সংঘাতত আপোনাৰ দেহৰ পৰা জীৱ ওলাই যাব তাৰো সিদ্ধান্ত নাই সেই কাৰণে দৃষ্টি শক্তি থাকোতে শ্ৰৱণ শক্তি থাকোতে বাক শক্তি থাকোতে ভৰিকেটা আহিব পৰা শক্তি থাকোতে হাতৰ কৰ্ম শক্তি থাকোতে আমি তেওঁৰ কামত এই দেহ মন শৰীৰ লগাব লাগে মনত ৰাখিব কথাটো গতিকে আমাৰ মানে চকু থকাতে আপোনালোকে এই নিমন্ত্ৰণ পালে এনেকুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে তোমাৰ গুণৰ মহিমা দেখিয়াই
আন যত কামত দূৰতে তেজিয়া থৈলো আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই পৰিয়ালৰ কাম নাই সব এই থৈ আহিছে আপোনালোকে গতিকে আজি আপোনালোকে সেই ত্যাগ কৰাৰ কাৰণে কাম ক্ৰোধ লোভ মোহে মোহিত সকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল গতিকে আমি কামনা বাসনাতে যদি আবদ্ধ হৈ থাকো আমাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰে গতিকে আমি হেতু ত্যাগ কৰি আহিব পাৰিব লাগিব আজি ইয়ালৈ নহাৰ কাৰণে কোনোবাই 50,000 টকা 50 লাখ টকা ব্যৱসায়ত লাভ কৰিব পাৰিব কিন্তু লগত নিব নোৱাৰে আমি যিমান বিলাক পকা ঘৰ বনালো গাড়ী মটৰ কিনিলো সম্পত্তি কিনিলো হেবোৰ আমি লগত নিব নোৱাৰো যত দেখা ধন শৰীৰৰ সৃজন মৰিলে লগে না যায় আমাৰ যিবোৰ ঘটিছো বাহিৰত হেবোৰ আমি লগত নিব নোৱাৰো গতিকে আজি এই 4টা দিনত আপোনালোকে লগত নিয়া ধন ঘটিব পৰকালৰ ধন মাধৱৰ নাম তাকল লোৱা গলে বান্ধি ঐত আয়ু পাত হলে ঘূৰ পৰৰ লোকে গইলে আকে লাগি মৰি বাহা কান্দি আমাৰ জীৱৰ মৃত্যু নাই গতি আছে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ এই তিনিটা কৰ্মফলত আমাৰ জীৱ এই তিনিটা চক্ৰত ঘূৰি আছে পুনৰপি জনমম পুনৰপি মৰণম হৈ আছে এতিয়া আপোনালোকৰ এই জগদুৱাৰ এই গায়ন গাঁৱৰ আমাৰ একেখন গাঁৱতে বহুতে বাস কৰি আছে একে সীমাতে আছে একে পৰিবেশত আছে একে আহাৰ পানী খাইছে একে বায়ু সেৱন কৰিছে আমাৰ মতে সবৰে সুখ দুখ একে হ'ব লাগিছিল একে হয়নে বাৰু নহয় সুখ বিলাক একে বুলি কৈছে দে মনত ৰাখিব আমাৰ জীৱনৰ সুখ বিলাক অকল গায়ন গাঁৱৰ বা বেজৰ চুবুৰীয়া নহয় পৃথিৱী যিমান সুখী মানুহ আছে দাৰ্শনিক পণ্ডিতে কৈছে অল হেপী ফেমিলিজ আৰ এলাইক বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ ওন ফেশন পৃথিৱীত যিমান বিলাক সুখী আছে সব সুখবোৰ একে কিন্তু দুখবোৰ সবৰ বেলেগ বেলেগ আমি পৃথিৱীৰ কথা বাদ দিলো আজি গায়ন গায়ত অনুষ্ঠান কৰিছো আপোনালোকৰ গাঁওখনকে উদাহৰণ হিচাপে ল'ব বিচাৰিছো আপোনালোকে চাৰিসীমাত থকা বিভিন্ন গৃহস্থী আছে একে পৰিবেশত আছে একে আহাৰ পানী খাইছে একে বায়ু সেৱন কৰিছে আমাৰ মতে সবৰে সুখ দুখ একে হ'বলে একে হয়নে বাৰু নহয় ইয়াতে কোনোবা দম্পতীয়ে বিয়া পাতিছে সতি সন্তান হোৱা নাই হেতু দম্পতি হেতু দুখ কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই হেতু দম্পতি হেতু দুখ কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই হেতু দম্পতি হেতু দুখ কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু পৰিয়ালৰ হেতু দুখ কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু পৰিয়ালৰ হেতু দুখ কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই হেতু পৰিয়ালৰ হেতু দুখ কাৰোবাৰ সকলো আছে শৰীৰত বেমাৰ আছে হেতু পৰিয়ালৰ হেতু দুখ ইত্যাদি ইত্যাদি দুখবোৰ বেলেগ বেলেগকৈ আহি গ'ল আমাৰ জীৱনলৈ ক'ৰ পৰা আহিল কিয় আহিল এই ৰহস্য আমি ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত বহুত যত্ন কৰি ভাগৱত শুনিলেহে আমাৰ এই ৰহস্য ভেদ হ'ব গতিকে আমাৰ প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ মানে পূৰ্ব জন্ম আমাৰ জীৱটো এই জন্মৰ নহয় সৃষ্টি কৰোঁতে চাৰিমুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱকে ভগৱানে ঘূৰাই আছে দেই চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ আমি মানুহ হ'বলৈ যাওঁতে আমাৰ জীৱটোৱে কিমান বাট অতিক্ৰম কৰিছে বেদত কৈছে বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছো নৱলক্ষম জলজ 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছো নৱলক্ষম কুৰ্মাংশ 9 লক্ষবাৰ উভচৰ প্ৰাণী কাছৰ দৰে জন্ম পাইছো 30 লক্ষ পশু নাম 30 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছো 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছো 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাই আহিছো 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰিছো তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মান সাধয়েত তাৰ পিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছো মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে অনুষ্ঠানত বহি ঈশ্বৰৰ কথা শুনিলে আমি 7টা ষ্টেপ পাৰ হৈ ভগৱানৰ ঘৰখনলৈ ঘূৰি যাব পাৰিম আজি আপোনালোক বিভিন্ন গৃহস্থী ঘৰৰ পৰা আজি ভাগৱত শুনিবলৈ আহিছে লক্ষ্য কি বাৰু যে ভাগৱতৰ আলোচনা চক্ৰ সামৰণি হলে খাই বৈ নিজৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত ঘূৰি যাম আপোনালোক কোনবা একেবাৰে থাকিম বুলি আহিছে নি বাৰু নাই আপোনালোকে অনুষ্ঠান শেষ হলে প্ৰত্যেকে নিজৰ নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে এটো যেনেকৈ বাস্তৱ সত্য আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে এইখন ঘৰ বুলি কৈছে মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবীৰ মানে উদ্ধৱক যাবৰ সময়ত চিনাকি কৰি থৈছে এই ঘৰখনলৈ যিটো জীৱ ক'ৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহি আকৌ ঘৰ চিনি পোৱা বাটটো পাবৰ কাৰণে যিখন ঘৰ পাব লাগে তালৈ আহোঁতে 84 জুনি অতিবাহিত হৈ এতিয়া ঘৰ চিনি পোৱা দেহটো পাইছে গতিকে আমি ভাগৱত শুনি আমি 7টা ষ্টেপ পাৰ হ'ব প্ৰথমে দহিব পাতেক 6
কৰাইবে মহাপুণ্য অদ্ভুতয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান সত্যন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি ঈশ্বৰৰ কথা নুশুনা জীৱ এই 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰলৈ ঘূৰি যাব নোৱাৰিব সি ঘূৰি থাকিব লাগিব দেই মনত ৰাখিব পুনৰপি জনমম পুনৰপি গতিকে আপোনালোকে সৰুৰ পৰা ল'ৰা ছোৱালীক এনেকুৱা পৰিৱেশ দি মই আজি এই কাৰ্যসূচীখন চাই ভাল লাগিছে কেউটা দিনতে অভিনয় কৰি পেলাই গুণলীলা ইয়াত যোৱাকালিও আমাৰ শকুনি প্ৰতিশোধ নাটক অভিনয় কৰি গৈছে আমাৰ এই অভিনয়বোৰ কিয় কৰিব লাগে আমাৰ বেদত কৈছে যে আমি মানুহৰ জন্ম পাই নিৰ্গুণ কৃষ্ণৰ গুণলীলা নামঘৰত যদি আমি গীত বাদ্য নৃত্যৰ দ্বাৰা পৰিৱেশন কৰিব পাৰোঁ আমাৰ বেদে কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰহ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য নামঘৰটো বনাই থ'লে নহ'ব আমি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটকো যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা তেওঁলোকক শিক্ষা দি যদি ইয়াত পৰিৱেশন কৰাব পাৰে তেতিয়াহ'লে তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এই জন্মত এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য আৰু যিসকল দৰ্শক বা শ্ৰোতাই ইয়াত বহি চাবহি গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা ঈশ্বৰৰ কথা শুনিবলৈ অহাবিলাক পুণ্য আত্মা তেওঁলোকক ক'ত থ'ব তলৈকৰ ওপৰত অৰ্থাৎ বৈকুণ্ঠ আজি আপোনালোকে ভাগত শুনিবলৈ আহিছে আপোনালোকক জেগা ক'ত দিব তলৈকৰ ওপৰত বৈকুণ্ঠত গতিকে জীৱন্ত অৱস্থাত যাতে এক ক্ষণ বেছি নহয় দেই এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বিঠা এক ক্ষণ মানে 4 মিনিট দাৰ্শনিকৰ অভিমত 4 মিনিট সময় যাতে আমাৰ প্ৰতিজন সদস্যই কৃষ্ণৰ কথা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে শুনা আৰু গোৱাৰ যাতে মানে সুবিধা দিব পাৰে বা ল'ব পাৰে তেতিয়াহ'লে আমাৰ জীৱনটো সাৰ্থক হ'ব গতিকে ঈশ্বৰৰ গুণনাম ল'লে আমাৰ কি হ'ব মগজ শৰীৰ মন সকলো উৎকৰ্ষ সাধন হ'ব এই কথা বা বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে mind can be purified by the music body can be purified by the exercise both body and mind can be purified by the dance অৰ্থাৎ যি মানুহে বৰগীত গাব লোকগীত গাব কীৰ্তন গাব ঘোষা গাব সেইবিলাকৰ মগজবোৰ শুদ্ধন হৈ থাকে আজি নাম লগাই নাম গাইছে বৰগীত গাইছে কীৰ্তন গাইছে তেওঁ মগজ শুদ্ধন হৈ থাকিব গতিকে ঈশ্বৰৰ নাম লোৱা মানুহৰ মগজটো শুদ্ধন হৈ থাকে আৰু যি ভকতৰ লগত বহি বাৱৈ হাতত তালি যিটো কৰিয়া কীৰ্তন মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্য সত্য গৈলো সখী তাহাঁতে বিক্ৰয় ভগৱন্তে কৈছে মোৰ নাম যি আনন্দ মনেৰে হাত চাপৰি ল'ব মই তেওঁৰ ওচৰত বিক্ৰয় হৈ যাওঁ গতিকে হাত তালি মৰাৰ লগে লগে আমাৰ শৰীৰটো শুদ্ধন হয় both body and mind can be purified by the dance নাচিলে মানে মন আৰু শৰীৰ দুইটাই সংশোধন হয় আপোনালোকে নাচিবলৈও শিকিব মানুহৰ আগত লাজ কৰিলে ঘৰত মানুহ নথকা অৱস্থাত লাইফ সাইজ আইনাখনৰ ওচৰত গৈ কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব তেতিয়াহ'লে আপোনাৰ শাৰীৰিক মানসিক দুইটা উৎকৰ্ষ সাধন হ'ব আয়ুস বাঢ়িব মনত ৰাখিব কথাটো আয়ুস বাঢ়িব যাৰ মনটো আনন্দত থাকে তাৰ আয়ুস বাঢ়িব যাৰ মন মৰা সি আয়ুস কমি যাব গতিকে মহাপুৰুষ শংকৰদেৱে এই সকলো বস্তু আমাক দি থৈ গৈছে সেইকাৰণে এওঁ যেতিয়া দেখিলে যে ধুনীয়া চৰিত্ৰ এটা তোমাৰ কম কি কম ভাৰত বৰিষে ভৈলন্ত নিৰ্পতি বৈষ্ণৱ আতি পবিত্ৰ সুকে মৃত্যুক খনগনি থকা পৰীক্ষিতক আহি কৈছে তোমাক আজি মই ভাৰতবৰ্ষৰ এজন বৈষ্ণৱ ৰজাৰ চাৰিত্ৰিক জীৱনৰ সম্পৰ্কে কম গতিকে তুমি সোনকালে মনোযোগেৰে শুনিবা কি কৈছে যে মেৰু দেৱী টান মহিষী ভৈলন্ত ৰূপে গুণে অনিন্দিত তেওঁৰ মানে মেৰু দেৱী নামৰ এগৰাকী ভাৰ্যা আছিল যিগৰাকী ৰূপ যৌৱনত আনৰ লগত তুলনা নহয় অনুপম ধুনীয়া কিন্তু দুখটো ক'ত থাকিল নভৈল সন্ততি চিন্তা কুল আতি পাছে স্থিৰ কৰিছিত কিন্তু ধুনীয়া ভাৰ্যা আছে সঁচা ল'ৰা ছোৱালী নাই এতিয়া ল'ৰা ছোৱালী পাবৰ কাৰণে কি কৰিব লাগিব সেই কথাটো বৈষ্ণৱ ৰজাৰ কাৰণে নাভিয়ে সিদ্ধান্তত উপনীত হৈছে কি সিদ্ধান্তত উপনীত হৈছে দ্বিজগণ আনি যজ্ঞ আৰম্ভিলা নানা দ্ৰব্য কৰি সাজ দেৱৰো দেৱতা হৰিক যজিল পুত্ৰ কামে মহাৰাজ তেওঁ এটা সিদ্ধান্তত উপনীত হ'ল যে আমাৰ মনৰ কামনা পূৰণ কৰিবলৈ হ'লে আমি ভগৱন্তৰ চিন্তনৰ বাদে আৰু বিকল্প নাই অৰ্থাৎ আমাৰ সকলো মনৰ কামনা ভগৱন্তহে পূৰণ কৰিব আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে ক'ৰবালৈ যাত্ৰা কৰি আপোনাৰ পৰিয়ালবৰ্গ যায় আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কিছুমান কৰ্ম কৰে এতিয়া যাত্ৰা আৰু কৰ্মৰ মাজত কি আছে প্ৰতিটো যাত্ৰাৰ মাজত আমাৰ লক্ষ্য আৰু উদ্দেশ্য থাকে
আমাৰ লক্ষ্য উদ্দেশ্য নথকা কোনো যাত্ৰা কোনো পৰিয়ালে কেতিয়াও নকৰে ৰাতিপুৱা শুই উঠাৰ পৰা কৰ্মবিলাক কৰোঁতে আমাৰ কৰ্মৰ মাজত কি থাকে এটা আশা বা বাসনা থাকে বাসনাবিহীন কোনো কৰ্ম কোনো মানুহে নকৰে এতিয়া প্ৰশ্ন হ'ল আপোনাৰ যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য কৰ্মৰ যিটো কামনা আৰু বাসনা কোনে পূৰণ কৰিব গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব ভগৱন্ত পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনৰ পৰা ক'বলৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি ভগৱন্তই শুব নিদিয়ে ভগৱন্ত স্বতন্ত্ৰ আমি পৰতন্ত্ৰ তেওঁ পূৰ্ণ কাম আমি অকাম গতিকে আমাৰ কৰ্মবিলাক কিহত কৰিব লাগিব ভগৱানত অৰ্পণ কৰিব লাগিব আপোনাৰ ল'ৰা ছোৱালী কোনোবা যাবলৈ ক'ৰবাত ওলাইছে স্কুললৈ ওলাইছে ফুৰিবলৈ ওলাইছে বোপাই স্কুললৈ যোৱা হয় কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা ককাক বহি আছে ককাক সেৱা এটা কৰি যোৱা বা ভকত এজন বহি আছে ভকতক সেৱা কৰি যোৱা এই নৈতিক শিক্ষা আমি সৰুৰ পৰা ল'ৰা ছোৱালীক দিব লাগিব হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আমি ল'ৰা ছোৱালীক সৰুৰ পৰা ভাগৱত ধৰ্ম ভক্তি ধৰ্ম শিক্ষা দিব লাগিব আপোনাৰ কথা মতে যদি ল'ৰাটো বা ছোৱালীজনীয়ে যাত্ৰা কালত যদি কৃষ্ণ বা ৰাম বা হৰি বুলি হাজাৰটা নামৰ এটা নাম উচ্চাৰণ কৰি যায় আমাৰ ভাগৱতে কৈছে যিটো জনে যায় নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গৰুজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি যায় ভগৱন্তৰ নাম লৈ যিটো জীৱ যাব একচিত্ৰ মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা গদা মানে নাম শংখ চক্ৰ গদা পদ্ম গুৰুদেৱ নাম ভকত আমাক নামে নাটাৰিলে জীৱ আৰু তৰণৰ উপায় নাই এই নীতি শিক্ষাবিলাক আমি প্ৰত্যেককে দিব লাগিব যাত্ৰা কালত ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিব লাগিব আৰু কৰ্মটো কৰোঁতে ঈশ্বৰত অৰ্পণ কৰি কৰিব লাগিব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণটো অৰ্পণ মই কৰিছোঁ বুলি ভাবিলে ভুল হ'ব যশোদাৰ নিচিনা হ'ব দধিবাংগ ভনাৰ কাৰণে যশোদাই ৰাজভঁৰালৰ জৰি আনি কৃষ্ণক বান্ধিছে দুৱাঙুলে নাটে আকৌ জোৰা দিয়ে দুৱাঙুলে নাটে গণ্ডগোলটো ক'ত লাগিল মই বান্ধিছোঁ মোৰ পুত্ৰক বান্ধিছোঁ মই আৰু মোৰ অহংকাৰ ভাৱটো যি পৰ্যন্ত থাকিব ঈশ্বৰক আমি আমাৰ লগত আনিব নোৱাৰিম ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ আমাৰ কোনো বস্তু বিনাশী লগত নিব নোৱাৰা কোনো ধৰণৰ সম্পদে যাতে আমাৰ মনলৈ অহংকাৰ ভাৱ আনিব নোৱাৰে তাৰ কাৰণে ভাগৱত শুনি আমি সচেতন হ'ব লাগিব আমাৰ প্ৰধানকৈ 5টা অহংকাৰে আমাক ভক্তি কৰিবলৈ নিদিয়ে আজি ঠাইলৈ আহিবলৈ নিদিয়ে বেদৰ মতে কি অহংকাৰ জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবস যত তত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কন্তকঃ এই 5টা ভকতিৰ কাঁইট বুলি কৈছে মই এই জগদুৱাৰ গাঁৱৰ বায়ন গাঁৱৰ মই আটাইতকৈ ধনী মানুহ মই আটাইতকৈ বিদ্যাৱন্ত মই আটাইতকৈ সম্পদশালী মই আটাইতকৈ বুদ্ধিৱন্ত মই আটাইতকৈ জ্ঞানী এই বুলি ভাবি পেলাই যদি অভিমান কৰি পেলাই যদি নাহে তেতিয়াহ'লে তেওঁ ভকতি কৰিব নাই জাতিৰ অহংকাৰ থাকিব নালাগিব মই উচ্চ জাতি বুলি যদি কাৰোবাৰ অহংকাৰ থাকে তেওঁ ভকতি কৰিব নোৱাৰে বিদ্যা মই গাঁওখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী মানুহ দ্বিতীয় নাই এই বুলি ডিগ্ৰীক লৈ যদি কোনোবাই অহংকাৰ কৰে তেওঁ সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰে মহতঞ্চ মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই এই বুলি লগত নিব নোৱাৰা বিনাশী ধনক লৈ যদি গৰ্ব কৰিব সি কেতিয়াও ভকতি কৰিব নোৱাৰে ৰূপ চেহেৰা ভাল হ'লেও আমাৰ কিছুমান বগা চগা ধুনীয়া হ'লে কোলা ফালে নাচায়ে তেনেকুৱা যদি স্বভাৱ আছে এৰিব দেই আমাৰ বহুত গাভৰু ছোৱালী যদি দেখিবলৈ ধুনীয়া হ'ল কোলাজনী ফালে নাচায়ে কোলা মানুহৰ প্ৰতি নাচায় তেনেকুৱা যদি অভ্যাস আছে আপোনালোকে এৰিব কাৰণ আপুনি এই জগদুৱাৰ মানে বেজৰ চুপুৰিত ধুনীয়া ছোৱালী এজনী ধুনীয়া ডেকা ল'ৰা ধুনীয়া এজন মহিলা ধুনীয়া এজন মতা মানুহ হৈ জন্মগ্ৰহণ কৰিবলৈ পূৰ্বতে আপুনি সাধনা কৰি আহিছে সাধনাৰ অনুকূলেহে আপোনাক এই জন্মত ধুনীয়া কৰি পঠাইছে তাকে লৈ পেলাই যদি আপুনি অহংকাৰ কৰে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে আপুনি মইনো কোন নাৰদকে বান্দৰ কৰি পেলালে এদিন নাৰদে গৈ ভগৱন্তৰ ওচৰত বৈকুণ্ঠত কথা পাতি থাকোঁতে প্ৰসংগক্ৰমে কৈছিল মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি আৰু মৰ্ত্যত দ্বিতীয় নাই কৃষ্ণই মিচিককে হাঁহি পেলাই ক'লে নাৰদ এই কথাটো মোৰ আগতে যি ক'লা আৰু দ্বিতীয়বাৰ আনৰ আগত নক'বা নাৰদে মনে মনে শুনি থাকিলে ওলাই অহাৰ লগে লগে তেওঁ আকৌ পূৰ্বৰ ভাৱটো জাগৃত হ'ল মই দেখিবলৈ ধুনীয়া এইটো ক'লেও দুখ লাগেনে গতিকে তেওঁ আকৌ অহংকাৰ ভাৱটো অহাৰ লগে লগে কৃষ্ণ চবৰে হৃদয়ত আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত আপুনি কি ভাবে কি নাভাবে সব কথা জানে এওঁ আকৌ অহংকাৰ আহি গ'ল এই অহংকাৰটো যদি এওঁ মনৰ পৰা অতৰাই দিব নোৱাৰো ভৱিষ্যতে এওঁ কেতিয়াও সমাজে ভাল নাপাব অহংকাৰে এওঁ সমাজৰ পৰা অতৰাই নিব
গতিকে অহংকাৰী মানুহ কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে গতিকে আমাক কি লাগিব দায়িত্ব ভাৱ লাগিব সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপোনাৰ অহংকাৰ এৰি নম্ৰ স্বভাৱৰ হ'ব লাগিব তেতিয়াহে আপোনাৰ সমাজে মানে সেই স্থানত অধিকাৰ কৰি দিব অহংকাৰী মানুহ সমাজে যাক ভাল নাপায় ঈশ্বৰেও তাক ভাল নাপায় মনত ৰাখিব কথাটো যি সমাজে যদি যাক বেয়া পায় ঈশ্বৰে সেইজনক বেয়া পায় সমাজে যাক ভাল পাব ঈশ্বৰে তাক ভাল পাব গতিকে অহংকাৰ শূন্যভাৱে আমি ভক্তি আহৰণ কৰিব লাগিব গতিকে নাৰদ গৈ থকা বাটতে যুগবলে এখন স্বয়ম্বৰ পাতি দিলে স্বয়ম্বৰ কন্যাগৰাকী বিশ্ব সুন্দৰী তেওঁ সুন্দৰকে মালা পিন্ধাব নাৰদৰ কাণত কথাটো পৰি গ'ল নাৰদে ভাবিলে মোতকেতো সুন্দৰ ব্যক্তি দ্বিতীয় নাই আজি এগৰাকীক ময়ে লোৱা হওক আৰু এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনতে গৈ নাৰদ বহিলেগে তাৰ কাষতে গন্ধৰ্ব তাৰপিছত ৰজা মহাৰাজ একেবাৰে শেষত কৃষ্ণ বহি আছে গতিকে গন্ধৰ্ব সকলো দেৱতাবিলাকৰ ভিতৰত বেছি ধুনীয়া যেতিয়া কন্যাই মালা লৈ আহিছে নাৰদে ভাবিলে আজি মোৰ ডিঙিত সোমাবই আৰু মোৰটো যেতিয়া আগবঢ়াই দিছে কন্যাই তেওঁৰ ফালে কটাক্ষ দৃষ্টিৰে চাই যেতিয়া আগবাঢ়ি গ'ল গন্ধৰ্বজনক কৈছে কি হ'ল বোলে তুমি আইনাখন চোৱাচোন আইনাখন চাইছে বান্দৰ হৈ আছে অৰ্থাৎ নাৰদক ভগৱানে বান্দৰ কৰি বহুৱাই থৈছে নাৰদে গম পাই গ'ল এইটো প্ৰভুৰ ইচ্ছা প্ৰভু তুমি আজি মোক এই ধৰণে মোক বঞ্চিত প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলা তুমিও কিন্তু এদিন বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'বলৈ অভিশাপ দি দিলে যাৰ কাৰণে তেওঁ ত্ৰেতা যুগত ৰাম অৱতাৰত আপোনাৰ বান্দৰ হৈ বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগা আছে এইবোৰ কাহিনী উপকাহিনী দেই মনত ৰাখিব ইয়াৰ যোগেদি আমাক কি কৈ আছে যে নীতি শিক্ষা দি আছে আধ্যাত্মিক জ্ঞান আমাক দি আছে এতিয়া এওঁ বৈষ্ণৱ কাৰণে এওঁ সিদ্ধান্তত উপনীত হ'ল কি বুলি যে মোৰ এই মনৰ বাঞ্ছা পূৰ্ণ কৰিব ঈশ্বৰৰ বাদে আৰু আনে নোৱাৰে গতিকে ঈশ্বৰৰ পৰা মনৰ কামনা পূৰণ কৰিবলৈ তেওঁ কাৰ্যসূচী কি ল'লে দ্বিজগণ আনি যজ্ঞ আৰম্ভিলা নানা দ্ৰব্য কৰি সাজ আজি আপোনালোকে 4 দিনীয়া কাৰ্যসূচীত আপোনালোকে নাম প্ৰসংগ আসন প্ৰতিষ্ঠা দিহানাম প্ৰতিযোগিতা ইত্যাদি বিভিন্ন নামাকৰণে 4 দিনীয়া কাৰ্যসূচীৰে এখন কাৰ্যসূচী প্ৰস্তুত কৰিছে কিন্তু আমাৰ বেদৰ মতে মহাপুৰুষৰ মতে ভগৱানৰ শ্ৰীমুখৰ মতে আপোনালোকে এই জগদুৱাৰ গায়ন গাঁৱৰ বেদৰ চুবুৰীয়ে 4 দিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে বেদৰ মতে মনত ৰাখিব যজ্ঞ অনুষ্ঠিত কৰিছে এইটো 4 দিনীয়া যজ্ঞ কৃষ্ণই যাবৰ সময়ত উদ্ধৱক কৈছে মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম এইটো যজ্ঞ এই যজ্ঞস্থলীলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচমনি কৰিবৰ কাৰণে এইখন গাঁৱৰ বা এইখন সমাজৰ যিসকল ডেকা গাভৰু বোৱাৰীকে প্ৰমুখ্য কৰি কায়িক মানসিক বৌদ্ধিক আৰ্থিক ত্যাগ কৰি এটা খোজ দি আছে তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যস্য আপোনালোকৰ এই 4 দিন পুণ্য অৰ্জনৰ এটা ডাঙৰ সৌভাগ্য ভগৱন্ত স্বৰূপ ভকত আপুনি যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলিলে ভুল হ'ব কাৰণ হেবোৰ নামবিলাক মাত্ৰ আমাক চিনি পাবৰ কাৰণে দিছে দেহটো কেৱল চিনি পাবৰ কাৰণে ভগৱন্তই সৃষ্টি কৰিছে দেহৰ একোটা একোটা নাম দি থোৱা আছে আমি দেহটো চাইহে কওঁ এটো কুকুৰ এটো মেকুৰী এটো গাহৰি এটো ছাগলী এটো বাঘ এটো সিংহ আমি দেহটো চাই কওঁ এটো মতা মানুহ এজনী মাইকী মানুহ এটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী দেহবিলাকৰ নাম এটা আছে আমাৰ নামবোৰ কি কাৰণে দিছে দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ ৱেৰ বাই ওৱান ইজ নউন আমি ইজনে সিজনক চিনি পাবৰ কাৰণেহে নামটো দিছে নামটো আত্মা নহয় দেহটো আত্মা নহয় যিদিনা দেহৰ পৰা আত্মা ওলাই যাব কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া হেন দেহ আপোনাৰো বুলাকি লাগিয়া গতিকে দেহটোকে আত্মা বুলি ভাবি যাতে আমি অভিমান কৰিব লগা নহয় আজি এই তত্ত্ব নজনাৰ কাৰণে বহুতে দেহৰ সুখৰ কাৰণে দেহৰ আনন্দৰ কাৰণে গোটেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে নিজক আবদ্ধ কৰি ৰাখিছে গুৰুজনে প্ৰতিবাদ কৰিছে গুৰুজনে কি কৈছে আক্ষেপ কৰিছে কি বুলি যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা প্ৰাণ গলে সহ হইব তাহাক নাজানা তুমি যিটো শৰীৰৰ কাৰণে ইমান কষ্ট কৰি আছা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে তোমাৰ দেহৰ পৰা আত্মা ওলাই গ'লে তুমি হলৈ ৰূপান্তৰ হ'ব তাকে নাজানা আৰু যিবোৰ পৰিয়াল পোহপালনৰ কাৰণে তুমি উৰে দিনটো উৰে জীৱনটো পাৰ কৰিছা মই ওলাই যোৱাৰ পিছত তোমাক কি হ'ব ইষ্ট মিত্ৰ কুটুম্ব দেখা যতজন অখুচি বুলিয়া নকৰিব দৰ্শন মই ওলাই যোৱাৰ পাছত তোমাক চালে গা ধুব লাগিব বুলি চাবলৈও নাহিব কেনেবাকে পুহমহীয়া ৰাতি ঠাণ্ডাত 12টা বজাত যদি তোমাৰ দেহৰ পৰা ওলাই যাওঁ ওচৰৰ মানুহে চালে গা ধুব লাগিব বুলি লেপৰ তলৰ পৰা ওলাই নাহিব বুজা নাই গতিকে কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া হেন দেহ আপোনাৰো বুলাকি লাগিয়া মই ওলাই যোৱাৰ পিছত তুমি কাঠপৰা দি পৰি থাকিবা সেইটো দেহকে মোৰ দেহ বুলি ভাবি অভিমান নকৰিবা এতিয়া এওঁ সিদ্ধান্ত ল'লে কি কৰিলে দ্বিজগণ আনি যজ্ঞ আৰম্ভিলা
নানা দ্ৰব্য কৰি সাজ দেৱৰো দেৱতা হৰিক যজিল পুত্ৰ কামে মহাৰাজ মানে ভকতক মাতি লৈ আহিলে দেৱ ঋষি ৰাজ ঋষি ৰীতিযোগে প্ৰমুখ্য কৰি আনি পেলাই তেওঁ কি ক'লে মনৰ কথাটো ক'লে